এয়া খুবই মৰ্মান্তিক দুখজনক আৰু আসলতে মানে আমাৰ সকলোকে হতচকিত কৰিছে। এটো আসলতে অনাকাংক্ষিত বুলিও কোৱা নাযায়, কাৰণ আজি দেশৰ যেটো পৰিস্থিতি লগতে আমাৰ সমগ্ৰ বিদেশীৰ বা অসমৰ যেটো পৰিস্থিতি ইয়াত হয়তো এনেকুৱা ঘটনা আৰু বহু ঘটনা আমি সাক্ষী হ'বলৈ গৈ আছো। কাৰণ আমি আগতে শুনিছিলো যে ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ হিচাপত মানে আসলতে কৃষকসকল আত্মহত্যা কৰিছে, শ্ৰমিকে আত্মহত্যা কৰিছে, কিন্তু অসমত হয়তো মাছ স্কেলত বা এনেকুৱা ধৰণে একেলগে 5জন এটা পৰিয়ালৰ সুইচাইড কৰা এই প্ৰথম। গতিকে এয়া আমাৰ কাৰণে অসতি সংকেত আৰু আহি থকা দিনত যদি আমি ইয়াৰ এটা সুব্যৱস্থা ল'ব নোৱাৰো তেতিয়াহ'লে এনেকুৱা ঘটনা আকৌ প্ৰত্যক্ষ কৰিব লাগিব আমি। সেয়েহে মই আটাইলৈ অনুৰোধ জনাইছো যে এই পৰিস্থিতিলৈ আমি কেনেকৈ যুঁজিব পাৰো সেইটোহে আমাৰ কাৰণে মূল কথা। আৰু বিশেষকৈ আমি চৰকাৰৰ আহ্বান জনাইছো এনেকুৱা ধৰণৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ লোৱা লোক আছে, এটলিষ্ট 2 লাখলৈকে এই ৰন্ধন বেংকত হওক হি কেচিচি মানে লোন হওক বা এনেকুৱা ধৰণৰ যিবিলাক লোন আছে সেই লোনবিলাক মাফ কৰি দিব লাগে। আৰু বিশেষকৈ আমি দেখিছো যে গাঁৱে ভূঞে যিবিলাক মাইক্ৰ' ফাইনেন্স গ্ৰুপবিলাক গঢ়ি উঠিছে তেওঁলোকৰ তাতো বহুত মানুহ কিন্তু মানে ঋণী হৈ আছে। আগত তেওঁলোকৰ কিছু ইনকাম আছিলে, কাৰণ আমাৰ বিশেষকৈ বিদেশীৰ বহুত ল'ৰা ছোৱালী মানে ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তত বা গুৱাহাটী এনেকৈ তেওঁলোকে কাম কাজ কৰি আছিল, কিন্তু লকডাউনৰ পিছত বা কোভিডৰ পিছত তেওঁলোক ঘৰমুৱা হ'বলৈ বাধ্য হৈছে। এতিয়া তেওঁলোকৰ নিজৰো নচলে, পৰিয়াল নচলে, তেনেকুৱা হৈছে। আৰু আমি দেখিছো যে আমাৰ যিবিলাক ৰাজনৈতিক লোক আছে তেওঁলোকে বিহুৱে সবাহে বা বিভিন্ন ধৰণৰ পলিটিকেল ইনফ্লুৱেঞ্চ কৰাৰ কাৰণে লাখ লাখ টকা বিলাই দিয়ে। তেওঁলোকে যদি দায়িত্ব লৈ 5 বছৰ তেনেকুৱা ধৰণৰ দুৰ্নীতি নকৰি এই মানুহখিনিক এটলিষ্ট জীয়াই থকা ন্যূনতম পদখিনি দিলেহেঁতেন আজি হয়তো এই কোন পৰিস্থিতি মানে পৰিণতি নহ'লহেঁতেন। সেইকাৰণে আমি আহ্বান জনাইছো যে ভাৰত চৰকাৰক বা অসম চৰকাৰক ইয়াৰ যাৱতীয় ব্যৱস্থা লওক। দিল্লী ডিস্কত বহি থাকিলে এইবিলাক সমাধান নহয়, কাৰণ বিগত সময়বিলাকত আমি প্ৰায় 31 বছৰ ধৰি ৰাইজৰ লগত ঘূৰি মিলি বা আমিও নিজে এনেকুৱা পৰিস্থিতিৰ পৰা আমি আচলতে উঠি অহা ব্যক্তি, সেইকাৰণে আমি গোটেই কথাখিনি জানো। আৰু যেটো তুলসী বিল বা গোসাইগাঁও যেটো ঘটনা হৈছে, গোসাইগাঁও বা তুলসী বিল এইটো আমাৰ আসলে গেটৱে মানে অফ নৰ্থ ইষ্ট। ইয়াত যথেষ্ট সম্ভাৱনা আছে। আজি তাৰে গোটেই ক্ষুদ্ৰ ব্যৱসায় হওক বা বিভিন্ন সা সামগ্ৰীবিলাক প্ৰায় বেংগলৰ পৰা আহে। আজিলৈকে আমি ভাৰত স্বাধীন হোৱা আজি ইমান বছৰ হ'ল আমি তাত এনেকুৱা ধৰণৰ ক্ষুদ্ৰ কুটিৰ উদ্যোগবিলাক আমি গঢ়িব নোৱাৰিলো বা তাত সামগ্ৰী মানে আমি উৎপাদন কৰি আমি বাহিৰত চাপ্লাই দিব নোৱাৰিলো। আজি বেংগল নহ'লে আমাৰ তাত মানুহখিনি মৰি যায়। গতিকে আমি তাত যদি এইখিনি সম্ভাৱনা কৰিব পাৰিলোহেঁতেন এটলিষ্ট আমাৰ যথেষ্ট ভাল হ'লহেঁতেন। গুৱাহাটীত আমি বনালে তাত যদি বনালোহেঁতেন বহুত মানুহ এমপ্লয় হ'লহেঁতেন বা ইয়াৰ সুবিধা পালোহেঁতেন। সেইকাৰণে মোৰ অনুৰোধ যে আমাৰ মন্ত্ৰী আমোলা বা চৰকাৰবিলাকক, আজি আপোনালোকে দেখিছে যে আমাৰ মোদী ডাঙৰীয়া নিজৰ সুৰক্ষাৰ কাৰণে প্ৰায় 8,500 কোটি টকাৰ বিমান কিনিছে। আজিৰ দিনত এইটো আচলতে একেবাৰে অবান্তৰ কথা, কাৰণ আজিৰ দিনত আমি বে সংকোচন কৰি, কাৰণ আমাৰ যদি সৰ্বসাধাৰণ ৰাজ্যৰ নিৰাপত্তা নাথাকে আমাৰ এজন প্ৰধানমন্ত্ৰী বাচি থাকিলে কিডাল হ'ব। সেইকাৰণে এতিয়াও মানে যথেষ্ট সময় আছে। আৰু আপোনালোকে চাব যিমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে বা বেংকবিলাকে তেওঁলোকে দেখাত সৰ্বসাধাৰণক সহায় কৰে, কিন্তু আজিকালি প্ৰায় কেপিটেলিষ্টবিলাকহে তেওঁলোকে সহায় কৰে। আৰু সেইকাৰণে মই বহুত আগতে MP নহওঁতেও মই আলফাকালীন সময়ছোৱাতে মই চাইছিলোঁ যে এনেকুৱা এটা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাগে যে যিবিলাকে হয়তো সৰ্বসাধাৰণ ৰাইজক সহায় কৰিব পাৰে, পিপুল ফ্ৰেণ্ডলি হ'ব পাৰে। কাৰণ আজিকালি যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে তেওঁলোকে পিপুল ফ্ৰেণ্ডলি নহয়, তেওঁলোকে কোনোবা মৰৰ বাচক এইবিলাক কথা নাই তেওঁলোকৰ। কাৰণ আজি দেখিছে কোটি কোটি হাজাৰ কোটি হিচাপত লৈ পলাই গৈছে, MP হৈছে, কিন্তু আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কিন্তু ধাৰখিনি বাকীখিনি এতিয়ালৈকে মাৰিব লগা হৈছে। গতিকে ইয়াৰ প্ৰথম চলিউশ্যন সৰু সৰু যিবিলাক 2 লাখ 2.5 লাখলৈকে লোন আছে সেইবিলাক চৰকাৰে মাফ কৰি দিব লাগে। আৰু যিবিলাক চৰকাৰী আঁচনি আছে সেইবিলাক যাতে প্ৰকৃত বেনিফিচিয়াৰী পায় সেইটো নিশ্চিত কৰিব লাগে। আৰু আমি এনেকুৱা ইনোভেটিভ কিছুমান মানে কাৰ্যসূচী চৰকাৰৰ পৰা ল'ব লাগে য'ত এনেকুৱা ধৰণৰ সৰু সুৰা লোকসকলক বা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক কভাৰ কৰিব পাৰি। তাৰ বাহিৰে মই ভাবোঁ বেলেগ চলিউশ্যন নাই। আৰু আমি এটাইলৈ বিনম্ৰ আহ্বান, আমি যাতে সকলোৱে মিলি এই সমস্যাৰ পৰা পৰিত্ৰাণ মানে পাওঁ আৰু যাতে কোনো ব্যক্তিয়ে হতাশয় ব্যক্তিয়ে এনেকুৱা পৰিস্থিতি আছে যদিও এনেকুৱা কঠোৰ পদক্ষেপ বা সিদ্ধান্ত নলৈ মই এইটো আহ্বান জনাইছোঁ। আহি থকা দিনত আমি যদি ফুল দেখিলে অলপ আগবাঢ়িব পাৰোঁ আমি নিশ্চিতভাৱে তেখেতসকলক সহায়ৰ কাৰণে আগবাঢ়ি আহিম। এইখিনি আপোনালোকৰ জৰিয়তে জনাইছোঁ।